কিন্তু তুমি সকলো জানিও সকলো বুজিও বাৰ হাজবেণ্ডক তুমি ৰখাই থলা যাতে চুইটিক সেই অৱস্থাত দেখা পায় আৰু তেখেতে চুইটিৰ সেই অৱস্থাটোৰ বাবে বাক দুখী সাব্যস্ত কৰে যশোদা ইয়ালৈ অকলে আহিলে যে সন্তানটোক লগত লৈ নাহিলে কিয় সেই কথা মই কেনেকৈ জানিম তেনেহ'লে যশোদাকে কথাটো সুধিব লাগিব ৰ নাই নাই তই নুসুধিবি তই সেইটো কথা নুসুধিবি বাইদেউ তই ইমান ভয় খাইছ কিয় বাইদেউ তই পানী খাবি নেকি নাখাওঁ এতিয়া বুজিলিতো মই যশোদাক তাইৰ সন্তানটোৰ বিষয়ে কিয় সুধিবলৈ মানা কৰিছোঁ বুজিলোঁ তাই যাতে গুণাক্ষীৰৰ এই প্ৰশ্নটো তোৰ মনলৈ অহা বুলি গম নাপাই দেই বাইদেউ তই ভুলবশতঃ কিন্তু এই প্ৰশ্নটো কেতিয়াও তাইক নুসুধিবি হ'ব দে নুসুধো তেখেতৰ কি হৈছে মই নাজানো মা তোমাৰ এনেকুৱা লগা নাইনে যে বিকিৰ কিবা এটা হৈ আছে কিবা এটা চলি আছে তাৰ মনত লাগিছে সেয়া দেখিছা মোৰ যেনেকুৱা লাগিছে মানে তোমাৰো তেনেকুৱাই লাগিছে হয় তোমাক সি কিবা কৈছে নেকি মানে সি কিয় এনেকুৱা কৰিছে এই আচহুৱা ব্যৱহাৰৰ কাৰণ কি নাজানো মই নিজে আচৰিত মা দুহিতা মোৰ বাবে ই এক সাঁথৰ মই নাজানো তেখেতে কি কথাৰ বাবে কাৰ কথা শুনি আৰু কি কথা ভাবে এনেকুৱা আচৰণ কৰিছে তেখেতৰ মনত কি চলি আছে মই সেয়াও নাজানো মা মই বুজাব পৰা নাই অনুৰাগ মই আজি কিমান সুখী দেউতা তই মোৰ কথা ৰাখিলি মই মনে প্ৰাণে বিচাৰিছিলোঁ মই ঘৰলৈ ঘূৰি অহাৰ পাছত ঘৰৰ বোৱাৰীজনীক ঘৰতে দেখা পাওঁ অন্তৰা ঘৰখনত দেখি মোৰ বহুত ভাল লাগিছে এতিয়া তহঁতে এখন সুখৰ সংসাৰ কৰ আৰুনো আমাক কি লাগে তহঁতৰ সুখেই আমাৰ সুখ মোৰ এতিয়া বয়স হৈছে জীৱনত অভিজ্ঞতাও বহুত হ'ল গতিকে মই কথা এটা ক'লে কথাটো শুনিবি কি কথা শুনিব লাগে মই তোৰ দেউতাৰৰ কথা তোৰ জন্মদাতা পিতৃৰ কথা চা বাবলি মই কেৱল অতীতকে খুচৰি নাথাকোঁ বা বৰ্তমানক লৈ মই সন্তুষ্ট নাথাকোঁ মই ভৱিষ্যতৰ কথাও চিন্তা কৰোঁ ভাল বেয়া দুইটাই বিচাৰ কৰোঁ আৰু স্বাৰ্থপৰৰ দৰে কেৱল মোৰ কথাই চিন্তা নকৰি গোটেই ঘৰখনৰ গোটেই পৰিয়ালটোৰ ভালৰ কথাও চিন্তা কৰোঁ গতিকে মই এটা সিদ্ধান্ত লৈছোঁ কি সিদ্ধান্ত তোৰ ভৱিষ্যতৰ সিদ্ধান্ত মোৰ ভৱিষ্যতৰ কথা তুমি চিন্তা কৰিব নালাগে দেউতা জিভাখন অকণমান কণ্ট্ৰল কৰ বাবলি জিভা পিছলি ওলোৱা কথাবোৰ কেতিয়াবা বৰ কঠিন হয় ই কেতিয়াবা কাঁইটৰ দৰে পিনে মন মস্তিষ্ক জোকাৰি যায় গতিকে জিভাখন অকণমান সংযত কৰ আৰু মোৰ কথা শুন মানুহে অনবৰতে নিজৰ কথা কৈ নাথাকি কেতিয়াবা আনৰ কথাও শুনিব লাগে হ'ব হ'ব কোৱা কি তোমাৰ কথা মই বিচাৰোঁ তই সুৱাগৰ জীৱনলৈ উভতি যা সেইখন ঘৰলৈ ঘূৰি যা কি কাৰণ চুইটি সেইখন ঘৰত আছে হেৰি এখেত দেখোন ৰুমত নাই এই অসমতনো তেওঁ ক'ত গ'ল যশোদা আমাৰ ঘৰত থকাৰ বাবে এখেতে যশোদাৰ পৰা আঁতৰি থকা নাইতো সেইকাৰণে চাগে এখেত ক'ৰবালৈ ওলাই গৈছে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত